Tangsi bir life kilang ara do ana phanta kardom pa jir eglo kardom Pini adaba birta than bang phi nilimen samiti mola rong hang pi Tangti pini adaba birta ang ton penar jupon ikha BJP pen MLA candidate satum nomination alo kejo DCSI Hemalong Pini BJP Hauraghat LA constituency candidates Lun Singh Teron Difu LA constituency candidates Nisoterang P Bokachan LA constituency candidates Sergio Rongphar Atum nomination alo jokpomno Lasawhut Karbiang Long Chamas Council CM Dr. Turadam Tonghang Pen Chenglok Ongdung BJP Asong Jalapen Raratum Chitong Don Pusin Birta Longpong News Report Birta Live ৰাইজে ওলাই আহিছে আপোনালোকে ৰিজাল্ট আজি দেখা পাইছে প্ৰায় 50,000কৈ অধিক মানুহ ওলাই আহিছে আমি নিমন্ত্ৰণ নকৰাকৈ নিজে নিজে গাড়ী লৈ আনি আমাৰ কাৰ্যকৰ্তাসকলে বাছ ৰিজাৰ্ভ কৰি আহিছে বিয়া লাগে সবে ওলাই আহিছে পান দোকানীৰ পৰা আৰম্ভ কৰি অটো ড্ৰাইভাৰ আৰু লগতে আমাৰ ৰিক্সা চালকসকলে সকলোৱে ওলাই আহিছে শিক্ষকবিলাক ওলাই আহিছে আৰু যিবিলাকৰ সৰু সৰু পিটি কন্ট্ৰেক্ট মানে যিবিলাকৰ বেহা বেপাৰ কৰে তেওঁলোকৰ সকলো ওলাই আহিছে শিক্ষকবিলাক ওলাই আহিছে আজি আপোনালোকে আজি প্ৰথম অসমত এটা ইতিহাস ৰচনা কৰিছে কোনো ৰাজনীতি দলে আজিলৈকে 50,000কৈ অধিক নমিনেশ্যন ফাইল কৰিবলৈ যাওঁতে ইমান অহা নাই কিন্তু আপোনালোকে আজি দেখা পাইছে 50,000 প্লাছ নিয়াৰলি 60,000 মানুহ ইয়াত গিটাৰিং কৰিছে কিমান মান আশা কৰিছে কিমান ভোটত জিকিব পাৰে আপোনালোকে চিন্তা মোৰ মতে মানে যে কণ্টেষ্ট নাথাকিব নেকি আপুনি এতিয়া সমৰ্থন দিবলৈ কংগ্ৰেছক কিমান সমৰ্থক দেখিলে আপোনালোকে দেখা পাইছে আপোনালোকৰ কেমেৰাতে বন্দী আছে কিমান আছে তেওঁলোকৰ 20 জন আছে আমি 98% আছে 20 জন জিকিব নে 98% জিকিব ভাৰতীয় জনতা পাৰ্টি নৰেন্দ্ৰ মোদী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিজেপি ভাল পোৱা টিম কাৰ্বি আংলং ভাল পোৱা সকলো জাতি জনগোষ্ঠীৰে ইয়াত 98% ওলাই আহিছে মাত্ৰ 20% ইয়াত মানুহবিলাক চাকচন লৈ গুণতি কৰক না আপোনালোকে ভিডিঅ' কংগ্ৰেছে কৈছে বোলে 4টামান সিট তেওঁলোকে পাব 4টা ন তেওঁলোকে 100টামান সিট পাব পাৰে দাবীয়ে কৰি আছে জিকিমে দাবী কৰে ৰাইজক দাবী কৰিব পাৰে নেকি সেইটো ভগৱান নেকি এইটো তেওঁলোকে সদায় কৈ থাকে প্ৰত্যেকবাৰে ইলেকশ্যন 100% বুলি কৈ থাকে ইলেকশ্যন যেতিয়া হাৰি যাব ৰিজাল্টটো বিজেপি আহিব তেতিয়া ইভিএম ব্লেংটো ট্ৰান্সফাৰ কৰিব যে ইলেকশ্যনটো এইটো ৰি-ইলেকশ্যন হ'ব লাগে বুলি কৈ থাকে 5 জনে আহিছে গোটেইকেইজনে 3জন আছে বেছ কাৰ্বি আংলং দাখিল বেছ কাৰ্বি আংলং সেইদিনা 30,000 ওপৰত মানুহে ওলাই আহিছে ইয়াত 50,000 ওপৰত ওলাই আহিছে আজি ডিপু হাওৰাঘাট আৰু বোকাজান আপোনালোকে আনুষ্ঠানিক প্ৰচাৰ অভিযান কেতিয়াবা আৰম্ভ কৰিব আমিতো প্ৰচাৰ কৰি আছে ইয়াত ষ্টাৰ কেম্পেইন কৰা আনুষ্ঠানিক নহয় আমি এই বছৰৰ পৰা প্ৰচাৰ কৰি আছে ৰাইজৰ পৰা ষ্টাৰ কেম্পেইন আহিব নেকি ষ্টাৰ কেম্পেইন আমি সব কাৰ্বি আংলং ৰাইজে ষ্টাৰ কেম্পেইন কাৰ্বি আংলং ৰাইজে ষ্টাৰ কেম্পেইন কেনেকুৱা লাগিছে স্যাৰ আপোনাৰ খুব আনন্দ লাগিছে মোৰ ফেমিলি আহিছে ল'ৰা ছোৱালী আহিছে আৰু ৰাইজে লগত আছে গতিকে আশা কৰোঁ যেহেতু তৃণমূল পৰ্যায়ত যিটো প্ৰতিবেদন যিটো ছাৰ্ভে সেই ছাৰ্ভে মতে আজি মই হাওৰাঘাট বিধান সমষ্টিৰ পৰা টিকটো ভাৰতীয় জনতা পাৰ্টীয়ে দিছে গতিকে যোৱাকালি 2 দিন প্ৰচাৰ হ'ল এই প্ৰচাৰ তাত মানে এটা এক্সপিৰিয়েঞ্চ পাইছোঁ যে সঁচাকৈ মোক বিচাৰিছে ৰাইজে হাওৰাঘাট বিধানসভা সমষ্টিৰ পৰা আপুনি কি কাম কৰিম বুলি কিবা ভাবি থৈছে চাওক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিটো কাম হৈছে কাৰ্বি আংলঙৰ বুলি নহয় গোটেই অসমত যিটো কাম হৈছে নিশ্চয় মই বিধায়ক হৈ গ'লে নিশ্চয় জানিম তাৰ পৰা তেনেকুৱা কি কাম হয় মই প্ৰথমবাৰৰ কাৰণে সোমাইছোঁ যেতিয়া এতিয়া ক'ব Congress la pen EPHLC candidate atom nomination alo kicho Rongkhang LA constituency pen Congress candidate Augustine Inghi ta hamrena long kido DCSI Hemalong nomination alo kichokpon Sonsi EPHLC candidate Bikram Hansi ta Amri LA constituency pen nomination alo jokpon tanglo posi birta longpon West Karbi Anglong Birjev Joram Katha report Birta Live Long way!
আমি সাবমিট কৰিলোঁ মোৰ বিক্ৰম হানছে APHLC কেণ্ডিডেট আৰু এলায়েন্স ছাপৰ্টেড বাই এলায়েন্স অপজিশ্যন এলায়েন্স 112 লেজিছলেটিভ এছেম্বলিত আমি কমপ্লিটলি সাবমিট কৰিলোঁ অহাকালি স্ক্ৰুটিনি হ'ব তাৰপিছত উইথড্ৰ'য়েল এটা দিন থাকিব আৰু আজি এটা ডাঙৰ কথা হ'ল আমাৰ ৰংখাং 111 ৰংখাং লেজিছলেটিভ এছেম্বলিত কেণ্ডিডেট আমাৰ এলায়েন্স আৰু কংগ্ৰেছ কেণ্ডিডেট আমাৰ অগষ্টিন ইংহি তেখেতেও এতিয়া সাবমিট কৰি আছে নিশ্চয় ওলাই আহিব আমি একেলগে আকৌ ইয়াৰ পৰা ওলাম তাৰপিছত স্ক্ৰুটিনি ৰখিম তাৰপিছত উইথড্ৰ'য়েল ডেট আছে তাৰপিছত আমি ফিল্ডত সোমাম একেলগে আমি এবাৰ ভালকৈ আমি ফাইট কৰি কিনি ইয়াত বিজেপি ইয়াৰ পৰা ওলাবলৈ মানে এইখিনি কিন্তু দেখিবলৈ পোৱা গৈছে 111 নম্বৰ যিটো ৰংখাং সমষ্টি তাত দেখিবলৈ পোৱা গৈছে শক্তিশালী বিজেপিৰ প্ৰাৰ্থী দিছে তেনে ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান হ'ব বিজেপি কেনেকৈ শক্তিশালী হ'ব আমি ষ্টেটত চাওঁ ষ্টেটততো কোন কোন কেণ্ডিডেট পাই আছে আপোনাৰ লিষ্টটো চাই আছে হয়নে নহয় এতিয়া ইয়াত 4-5টা লেজিছলেটিভ এছেম্বলি ষ্টেটত আছে এক্সিষ্টিং MLA যোনটো আছে কোনো টিকেট পোৱা নাই হয়নে নহয় এতিয়া CM তুলিৰাম ৰংহাং এতিয়া 10 year হৈ আছে নিজে সোমাবলৈ বাধ্য হৈ গ'ল এইটো আচৰিত কথা ইমান লোকে পজিশ্যনটো আমি দেখা পোৱা নাই আগত এনেকুৱাটো এই প্ৰথম এনেকুৱা বিজেপি ইমান বেয়া অৱস্থা হৈছে নিজে CM তুলিৰাম ৰংহাং এতিয়া ফিল্ডত ঘূৰিবলৈ সোমাবলৈ কম্পেল হৈ গৈছে এইটো কাৰণ হ'ল এটা ষ্ট্ৰং অপজিশ্যন ইউনাইট হ'ল এই ষ্ট্ৰং অপজিশ্যনে আমাক এতিয়া ষ্টেট গভৰ্ণমেণ্ট ফৰ্ম কৰিবলৈ এতিয়া বহুত চান্সেছ আছে আৰু আমাৰ গৌৰৱ গগৈ চিফ মিনিষ্টাৰ হ'ব আমাৰ এলায়েন্সত চিফ মিনিষ্টাৰ হ'ব বুলি আমি বহুত কনফিডেণ্ট আপোনাৰ সমষ্টিত কিমানমান ভোট পাই জয়লাভ কৰিম বুলি আশা কৰিছে আমি একদম বহুত ভাল ভোট পাই যাব কাৰণ তাতে নতুন সমষ্টি নতুন লেজিছলেটিভ এছেম্বলি এই নতুন লেজিছলেটিভ এছেম্বলি তাতে নতুন কেণ্ডিডেট আহি যাব আৰু নতুন পাৰ্টি তাৰ পৰা এজন MLA ওলাই আহিব এইটো 100% আমি গেৰাণ্টি কৰি দিছোঁ আপুনি কি ইছ্যু লৈ পেলাই এইটো মানে নিৰ্বাচনত নামিছে ইছ্যুটো বহুত আছে আমৰি লেজিছলেটিভ এছেম্বলি এৰিয়া আপোনাৰ লগত চাওক আমৰি কনষ্টিটুৱেঞ্চি দুৱাৰামলা চিনথং আমৰেং চচেং এইসকল 4-5টা কনষ্টিটুৱেঞ্চি আপুনি চালে তাত ৰেকৰ্ডত চালে তাতে এজনো ছাৰ্ভিচ ভোটাৰো নাই এইটো আচৰিত কথা এইটো বহুত বেয়াকৈ লাগিছে ছাৰ্ভিচ ভোটাৰ নাই জিৰ' আৰু এপাৰ্ট ফ্ৰম ডেট ইনফ্ৰাষ্ট্ৰাকচাৰটো বিজেপি যে কৈ আছে তুলিৰাম ৰংহাং যে ডেভেলপমেণ্ট যে কৈ আছে এইখিনিতো গৈয়ে পোৱা নাই ডেভেলপমেণ্ট ক'লে ৰাস্তা হওক এডুকেশ্যন হওক প্ৰাইমেৰী এডুকেশ্যন হওক হেল্থ ছেক্টৰ হওক আৰু ড্ৰিংকিং ৱাটাৰ হওক ইলেক্ট্ৰিচিটি আচৰিত অকল মানে ইলেক্ট্ৰিচিটি প'ষ্টে আছে ৱায়াৰে আছে একো ট্ৰেন্সফৰ্মাৰ নাই একো নাই এই ধৰণে মানুহ গতিকে বহুত ইছ্যু আছে এইটো কাৰণে আমি ভাবোঁ আমি এইটো গভৰ্ণমেণ্ট চেঞ্জ কৰিখিনি আৰু পাৱাৰফুল এটা গভৰ্ণমেণ্ট আনিখিনি আমি এইবিলাক ইছ্যু আমি টেকেল কৰিম ঠিক আছে হয় আমি আজি দেখিছোঁ আমাৰ কাৰ্বি আংলঙৰ যি ইছ্যু মেইন ইছ্যুটো হ'ল আমি কংগ্ৰেছে মেইন কৰপশ্যন তুলিৰাম ৰংহাঙে যিমান কৰপশ্যন কৰিছে যিমান অন্যায় কৰিছে ৰাইজক সেই অন্যায় যি কৰিছে অন্যায়ৰ বিৰুদ্ধে আমি ৰাইজক ন্যায় দিয়াৰ পক্ষত আমি এই ইলেকশ্যনটো আমি এবাৰ কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু যি স্পেচিয়েল হ'ব সেইটো কৰপশ্যন যিমান কৰপশ্যন কৰিছে সেই কৰপশ্যনৰ হিচাপ যাতে ৰাইজক দিব লাগিব সেই বিৰুদ্ধে আমি ৰাইজৰ কাষত আমি যাম তেওঁলোক ৰাইজৰ লগত আমি আলোচনা কৰিম যে ডিষ্ট্ৰিক্ট কাউন্সিল আণ্ডাৰত যিমান ৰাইজৰ উন্নয়নৰ যি টকা আহে সেই উন্নয়নৰ টকাটো খালি তুলিৰাম ৰংহাং নিজে উন্নয়ন হৈছে সেইটো কাৰণে এই গোটেই কথাবিলাক আমি ৰাইজৰ মাজত আমি লৈ যাম আৰু আমি আশাবাদী যে ৰাইজে আমাক গ্ৰহণ কৰিব কাৰণ ৰাইজে এতিয়া বিচাৰিছে যে এই পুৰণি যি চৰকাৰ কংগ্ৰেছৰ দিনৰ যি চৰকাৰ সেইটো পুনৰ ৰাইজে বিচাৰিছে যে ঘূৰাই দিব লাগে Independent candidate Dhaneswar Rongphar nomination alu kienda nomination alu ki Chokapur Jutkokaphi Rongkhang LA constituency pen independent candidate Dhaneswar Rongphar nomination alu kiendang pen hamrena long kido DCSI hemadon hur chudut asong
laso phira ratum anta DC asai hem kidut dunchok pusi delta longpo with Karbi Anglong video chief Ram Katha report Jeta এটা সময়সীমা দিছে আজি 23 মাৰ্চ 3 বাজিলৈকে ইয়াত যিজন মানে ইয়াতে মনোনয়ন পত্ৰ দিব খুজিছে নামটো আমি শুনা মতে ধনেশ্বৰ ৰংফাৰ বুলি তেখেত মানে সময়টো পাৰ হোৱাৰ পিছত আহিছে যিজন ৰিটাৰ্নিং অফিচাৰে এইটো গ্ৰহণ কৰিব খোজা নাই আৰু এইটো সলনি দিছে ইয়াতে অবজাৰ্ভাৰো থৈ দিছে অবজাৰ্ভাৰো মানে এইটো কৈছে কি এইটো গ্ৰহণ কৰা নহ'ব আৰু গোটেই প্ৰমাণিত হিচাপে ইয়াত ফটোগ্ৰাফিও লৈছে ভিডিঅ'গ্ৰাফি লৈছে গোটেইটো মানে ইয়াতে এইবিলাক কাৰ্য চলি থাকোঁতে গোটেইটো ইয়াত দিছে হয় ইয়াৰ পিছত মানে আমি শুনিব পাইছোঁ কি তেখেতে মানে এতিয়া ৰিটাৰ্নিং অফিচাৰ নহয় ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰৰ তাতহে মানে এই গৈ পেলাই তাতে অভিযোগ কৰিছে যে মোক মানে অন্যায় কৰিছে এইটো মোৰ মনোনয়ন পত্ৰটো মানে গ্ৰহণ কৰিব লাগিব ইয়াত কিন্তু আমি জানামতে মই 4বাৰ ইলেকশ্যন প্ৰতিদ্বন্দ্বী কৰিছোঁ 4বাৰ জিকিছোঁ মোৰ অভিজ্ঞতা মতে গোটেই অধিকাৰটো ৰিটাৰ্নিং অফিচাৰকে দিয়া হয় আৰু এই ৰিটাৰ্নিং অফিচাৰে কোৱাৰ পিছত ইয়াত মানে ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ বা কোনোবা বেলেগ ইয়াৰ সময়সীমাটো মানে পাৰ কৰাবৰ কাৰণে কাৰো অধিকাৰটো নাই অধিকাৰটো মানে দি দিছে আৰু এই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া নিৰ্বাচন আয়োগৰ যিটো ইয়াতে নিৰ্দেশটো আছে সেই নিৰ্দেশ মতে আমি ধন্যবাদ জনাইছোঁ যে ৰিটাৰ্নিং অফিচাৰজন সেই আখৰে সেইটো ইয়াত মানি লৈছে আৰু ইয়াৰ পিছত কৰিবলৈতো একোটো নাই আৰু আমি জানো যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ৰিটাৰ্নিং অফিচাৰকহে মানে সেই গোটেই ইলেকশ্যনটো কণ্ডাক্ট কৰিব দিয়ে আৰু অইন কি মানে ভোট গণনাৰ পিছতো যে নিৰ্বাচিত হোৱাটো কিবা ঘোষণা কৰাটো সেই ইলেকশ্যন ৰিটাৰ্নিং অফিচাৰটোহে মানে গোটেই অধিকাৰটো আছে ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰটো মানে ইয়াতে পৰ্যবেক্ষক হিচাপে কৰক যে এই নিয়মাৱলী মতে মানে চলিছেনে নাই কেণ্ডিডেট আৰু মোৰ লগত এক্স MLA ডক্টৰ মানসী ৰংপিও উপস্থিত আছিলে আমি দুজন তাত বহি আছিলোঁ সেই সময় ৰিটাৰ্নিং অফিচাৰে বাৰে বাৰে কৈ আছে যে 3টা বজাৰ পিছত দৰ্জা বন্ধ হ'ব কাৰো আমি একচেপ্ট নকৰোঁ নমিনেশ্যন তেওঁ 5 মিনিট থকাৰ আগতেও তেওঁ উঠি পেলাই এনাউন্স কৰিলে যে আৰু 5 মিনিট আছে কাৰোবাৰ যদি নমিনেশ্যন দিব আছে আপোনালোকে ভিতৰত সোমাই আহক তাৰপিছতে কাউণ্টডাউন শুৰু কৰিছে 1 2 3 এনেকৈ কৰি পেলাই 3টা বাজিছে দৰ্জা বন্ধ কৰি দিছে বন্ধ কৰাৰ পিছতে আমাৰ কাম চলি আছে তাত 3টাৰ পিছত তাৰপিছতে কিবা এটা কামৰ কাৰণে দৰ্জাটো খুলি গ'ল সেই ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেটজন সোমাই গ'ল ফটককৈ সোমাই পেলাই ক'লে যে সেইটো আমাক একচেপ্ট কৰিব লাগিব ইয়াৰ আগতেও মানে জোৰ জবস্তি সোমাব আছিলে কিন্তু আমাৰ ৰিটাৰ্নিং অফিচাৰে সোমাব দিয়া নাছিলে অবজাৰ্ভাৰ তাত স্বয়ং উপস্থিত আছে ৰিটাৰ্নিং অফিচাৰ স্বয়ং আছে তেওঁলোকে বহুত তৰ্ক বিতৰ্ক কৰিছে তেওঁলোকে ডাইৰেক্ট কৈছে আপোনাৰ নমিনেশ্যন আমি একচেপ্ট নকৰোঁ আপুনি যি কৰিব লাগে কৰি লওক বুলি ৰিটাৰ্নিং অফিচাৰে কৈছে আৰু তাত অবজাৰ্ভাৰে নিজৰ লেপটপ খুলি পেলাই ওলাই পেলাই নিয়মটো ৰিটাৰ্নিং অফিচাৰক এনেকৈ দেখাই দিয়ে চাওক এইটো নিয়ম নহয় এইটো আমি একচেপ্ট কৰিব নোৱাৰোঁ তেতিয়া তেওঁলোকে কৈছে যে আপোনাৰ নমিনেশ্যন আমি একচেপ্ট কৰিব নোৱাৰোঁ আপুনি বাহিৰত ওলাই যাওক বাৰে বাৰে কৈছে তেওঁ পুৰা ধমকা ধমকি হিচাপত অলপ জোৰ জবস্তি কেণ্ডিডেটজনে কৰিছে পিছত লাষ্টতে ওলাই গৈছে ওলাই যোৱাৰ পিছত আমি আমাৰ প্ৰচেছবিলাক স্ক্ৰুটিনি কিবা কিবি কৰি আমি হেক কৰিছোঁ এতিয়া প্ৰায় আপোনাৰ 5টা বাজিব হৈছে এতিয়া আমি শুনিছোঁ যে তেওঁৰ নমিনেশ্যনটো পুনৰ একচেপ্ট কৰিব
ইলেকশ্যন কমিশ্যনে ক'ৰ নিয়মত এই কামবিলাক কৰাই আছে কোন আছিলে কেণ্ডিডেটজন কোন কেণ্ডিডেটজন আমি জনাৰ মতে কোনোবা ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট ধনেশ্বৰ ৰংফাৰ বুলি নিৰ্দলীয় হৈ তেওঁ ৰংখাঙৰ পৰা পাৰ্টিচিপেট কৰিবলৈ তেওঁ চেষ্টা কৰি আছে সেইটো কাৰণে আমি কংগ্ৰেছ দল হৈ বা মই কেণ্ডিডেট হৈ ইলেকশ্যন কমিশ্যনক এটাই এপিল যে আপোনালোকে নমিনেশ্যন দিয়াৰ পৰাই আপোনালোকে ইলিগেল কৰা ষ্টাৰ্ট কৰিছে তেতিয়াহ'লে আমি কেনেকুৱা বিশ্বাস কৰিম যে আহিবলগীয়া ইলেকশ্যনটো যে আপোনালোকে নিকা কৰিব আজিয়ে প্ৰমাণ কৰি দেখাইছে সেইটো কাৰণে ইলেকশ্যন কমিশ্যনক আমি দাবী জনাইছোঁ যে আপোনালোকে এই ইলিগেল কাম ইলেকশ্যন কমিশ্যনৰ মতে যাতে আপোনালোকে ফ'ল' আপ কৰিব লাগে সেইটো আমি কংগ্ৰেছ দলৰ পৰা আমি আপোনালোকক আমি আহ্বান জনাইছোঁ Tangti pinyadap abiyata kalapon tikang tonpon iklong, dumitang mi, kurwang cho.